গাইজ আজি আপোনালোকক মই বস্তু এটা দেখাম, চাবচোন দেই। ময়ো দেখা নাই ইমান, এইবাৰে দেখিছোঁ। আপোনালোককো অকণমান দেখুৱাওঁ, আপোনালোকেও চাবচোন কেনেকুৱা লাগিছে তাকো জনাব। এয়া চাওকচোন আমাৰ লাওবিলাক মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক, ৰখিব দেই। চাওকচোন আমাৰ ঘৰলৈ সোমাবলৈ বাট নাই, অকণমান আছে। এয়া এনেকৈয়ে দেখুৱাই দিছোঁ আপোনালোকক লাওবিলাক, চাওকচোন কেনেকুৱা লাগিছে জনাব। এইবাৰ লাও বজাৰ ইমান ভাল নহয় দেখি গোটেই ষ্টক হৈ গৈছে। আন বছৰ বাৰীৰ পৰাই বহুত বিক্ৰী হয়, এইবাৰো হৈছে যেনিবা কম। এইবাৰ সৰহখিনিয়ে ষ্টক কৰিবলগীয়া হৈছে। আনবাৰ বাৰীৰ পৰা গৈ থাকে যে ইমান ষ্টক নহয়, ঘৰত আহি পিনে ঘৰতে অকল হৈ যায়। এইবাৰ আকৌ বেলেগৰ ঘৰতো থ'বলগীয়া হৈছে। আৰু ছিঙি আছে, ছিঙিবলৈ বাকী আছে। আধাটোৱে 3 ভাগৰ 2 ভাগ হৈছে, এভাগ আছেগৈ ছিঙি। বেছি আছে মানে, কম নহয় থকাটো বাৰু। চাওকচোন কমেও 4 ফুটমান ওখকৈ থোৱা আছে। আপোনালোকে কেমেৰাত ইমান ধুনীয়াকৈ ধৰিব নোৱাৰিব। আপোনালোকক মই এতিয়া দেখুৱাবলৈ হ'লে আমাৰ ভেটি প্লেনটো দেখিছে 4 ফুটৰ ওপৰত ইমান দূৰলৈকে ধৰিব নোৱাৰিব আপোনালোকে। এতিয়া চাওকচোন কিমান ধৰিব পাৰিছে নাজানো বাৰু, আপোনালোকক দেখুৱাই দিছোঁ মই যিমান পাৰোঁ দেখুৱাব। আপোনালোকে ঘৰলৈ আহি চালে মানে বেছি ধুনীয়া দেখিব, এনেকৈ ইমান ধুনীয়া নেদেখিব কেমেৰাত। এতিয়া দেখিছেনে কিমান ওখ হৈ আছে। আপোনালোকে বাৰু আগত ইমান লাও দেখিছেনে নাই দেখা জনাবচোন। দেখিছে কিমান ওখ হৈ আছে। ভিডিঅ' মই এইকেইদিন দিনকৈ দিবই পৰা নাই, কাম কৰা মানুহ ধেৰ আছে যে। আজি দেওবাৰ, কাম কৰা মানুহ নাই দেখি অকণমান দিব পাৰিছোঁ। এইফালে যাবলৈ বাট নাই, ইফালেদি দেখুৱাইছিলোঁ অকণমান লগক। দেখিছেনে, ইয়াত ধৰিব পাৰিছে নাই জানো, আন্ধা আন্ধা দেখাইছে ৰভা দি থোৱা দেখি। কিমান আছে ষ্টক হৈ। এইবিলাক ঠাৰি চিকাখিনি ছাইড কৰি দিয়া হৈছে। কাইলৈ বাৰু 1 LP লোড আছে, তথাপিতো এইখিনি তলিৰ পৰা লোড হ'ব। এয়া চাওকচোন, এইটো মোৰ পৰা সেইটো মূৰলৈ আপোনালোকে ইমান ধুনীয়াকৈ ধৰিব নোৱাৰিব। মই দেখাবলৈ চেষ্টা কৰিছোঁ, তেওঁ বহুত দূৰ হয়, ইমান আপোনালোকে ধৰিব নোৱাৰিব। এয়া দেখিলে আমাৰ লাও কিমান ষ্টক হৈ আছে। লাও বজাৰ বা ইমানেই বেয়া মানে, আপোনালোকে মৰম আৰু ছাপোৰ্ট কৰিব দেই মোৰ ভিডিঅ'বিলাক। আৰু এয়া চাওকচোন, ঘৰত ষ্টক কৰিবলৈ জেগা নোহোৱা হৈ গ'ল। ওচৰৰে নবৌ এজনী ঘৰত কৰাহি হৈছে। এয়া ষ্টক দেখিছে, এইটো লোকেল লাওটো। এয়া লোকেল লাও, সেইকাৰণে বেছি ৰঙা হৈ আছে ৰংটো, দেখিছে। আৰু আনি আছে, আজি আকৌ গৈছে 2খন ট্ৰেক্টৰ লৈ পিনে। আজি দেওবাৰ যে কাম কৰা মানুহ নাই, ঘৰৰ কিজনে ট্ৰেক্টৰখন লৈ গৈছে আনিবলৈ। আকৌ কাইলৈৰ পৰা বাৰীতে লোড হ'ব আৰু। কিমান বাৰু চেষ্টা কৰি গৈছোঁ দেখাবলৈ আপোনালোকক। এইটো হাইব্ৰিড লাও, এইটো ছাইড কৰি দিয়া হৈছে। এইটো কেঁচাপতীয়া ৰংটো, এইটো 136 নেকি এইটো নামটো, মই ইমান ভালকৈ নাজানো। এইটো লোকেল, এইটো ঘৰতে গুটি থোৱা। এইবোৰ চব পেলাই দিয়া হৈছে, ঠাৰি চিগাবিলাক দেখিছে, গৰু গাহৰিৰ কাৰণে হৈছে। আৰু এইবিলাক সকলো ঠাৰি চিগাবিলাক ছাইড কৰি দিয়া হৈছে। এইবিলাক গৰু গাহৰিৰ কাৰণে হৈ গৈছে বাৰু। ইহঁতে দেখিছে আম পাৰিছে। আপোনালোকে বাৰু আম খালে নাই জনাবচোন। বতৰৰ ফল বতৰতে খাব লাগে নহয় বাৰু। ইয়াৰ ঘৰলৈ আহি আছোঁ, ঘৰত আকৌ ইয়াত অকণমান দেখুৱাই দিছোঁ। চাওকচোন কিমান আছে। ধেৰ লাও বেয়াও হৈছে এইবাৰ। এই 136টো এইবাৰ প্ৰথম কৰিছোঁ, আনবাৰ কৰিছোঁ বাৰু হাইব্ৰিড লাওটো। এই লাওটোহে প্ৰথম কৰিছোঁ। আন বছৰ বেলেগ এটা লাও কৰোঁ হ'লে, সেইটো ষ্টক নহয়, সেইটো বাৰীৰ পৰা তলিৰ পৰা লগালগ যায়, LPত লোড হয়। এইবাৰ LP দিব পৰা নাই, কাইলৈ এখন লোড হ'ব। কাইলৈ বলেও 2খনমান লোড হ'ব নেকি কাইলৈ, ইমান বাৰু মই সোধা নাই। দেখিছে কিমান ওখ কৰি আছে, 4 ফুটৰ ওপৰত আছে। একেবাৰে এইবাৰ লাও বজাৰ বেয়া, ৰেট নাই। আপোনালোকে জনাবচোন আমাৰ লাও খেতিবিলাক কেনেকুৱা লাগিছে। ৰভা দি থোৱা আছে যে ইমান ধুনীয়াকৈ নেদেখে, আন্ধা আন্ধা দেখাইছে। এই সোমোৱা বাটটো দেখিছে, এইবাৰ যেনে তেনে মানুহজনী সোমাব পাৰোঁ আৰু।
চাওকচোন আপোনালোকক এতিয়া ভিতৰৰ পৰা দেখাবগৈ লাগিব, তেতিয়াহে ইটো মোৰ পৰা সিটো মোৰলৈ দেখিব। ব'লকচোন মই খিৰিকীয়েদি দেখুৱাম আপোনালোকক, নহ'লে এনেকৈ ধৰিব নোৱাৰিব। এয়া দেখিছে, এনেকৈ ভিতৰৰ পৰা আহিলে মানে এনেকৈ, তথাপিতো আকৌ ইটো মূৰৰ পৰা সিটো মূৰলৈ নেদেখে। এইখনো লাগিলে তাকে জনাব। এইটো ৰঙালাও দেখিছে, ৰঙালাও ওপৰতে বহি আছোঁ বুলি ক'ব লাগিব এতিয়া।